আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বৰপেটা জিলাৰ উদ্যোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ চকচকা উন্নয়ন খণ্ডৰ সহযোগত বৰনগৰ জুৰুৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ মানিক ফিল্ডত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী গুৱাহাটী খানাপাৰাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ আজি অৰ্থাৎ ২৭ জানুৱাৰী তাৰিখে বৰনগৰ জুৰুৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ মানিক ফিল্ডত প্ৰদৰ্শনীটো পুৱা আৰম্ভ হয়। এই প্ৰদৰ্শনীত সৰভোগৰ স্থানীয় কেইবাখনো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আনফালে ২৯ আৰু ৩০ জানুৱাৰীত পশ্চিম বৰনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু ৫ ফেব্ৰুৱাৰীত কামাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰিব। সৰভোগৰ পৰা সহিজুল আলীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কাৰণে এইটো আপেক্ষিক তার হয় আৰু এইটোৰ কাৰণে এইটো লাইটটো জ্বলিব। এইটো হৈছে ট্ৰান্সফৰ্মাৰ। ইয়াতে ট্ৰান্সফৰ্মাৰৰ এইটো দুটা ভাগ, এইটো হৈছে ষ্টেপ আপ আৰু এইটো হৈছে ষ্টেপ ডাউন। ষ্টেপ আপত ভোল্টেজটো বঢ়াই দিয়া হয় লাইটৰ, আৰু ষ্টেপ ডাউনত ভোল্টেজটো কমাই দিয়া হয়। ইয়াতে ভোল্টেজটো বঢ়াই দিয়া হৈছে আৰু ইয়াতে কমাই দিয়া হৈছে। এইটো বহুত দূৰৰ হ'লে এইটো ব্যৱহাৰ কৰা হয়, বহুত কম দূৰত্ব হ'লে এইটো ব্যৱহাৰ কৰা হয়। এইটো হৈছে মটৰ। ইয়াতে মটৰৰ যিটো তলত চুম্বক লগোৱা আছে, চুম্বকৰ কাৰণে এইটো যান্ত্ৰিক শক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয়। এইটো সাধাৰণতে ফেনবিলাকত ব্যৱহাৰ কৰা হয়। এতিয়া তলত চুম্বক থকাৰ কাৰণে এইটো ঘূৰিব লাগে। এই দ্বাৰা যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ হয় বা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয়। এইটো হৈছে সূৰ্য আৰু এইটো হৈছে ফেন। এতিয়া সূৰ্য শক্তি দ্বাৰা ইয়াতে বৈদ্যুতিক শক্তি ৰূপান্তৰ হৈছে। এইটো ফেনটো চলিব ধৰিছে। LED আৰু এইটো ফিলামেণ্ট। LEDত এইখিনি ভোল্টৰ লাইট হয়, CFLত এইখিনি ভোল্টৰ আৰু ফিলামেণ্টত এইখিনি ভোল্ট। Sin tapak dam-dam, gili-gili su. Sin tapak dam-dam, abracadabra, gili-gili su. ঠিক আছে, চোৱা পানী হয়নে নহয় একবাৰ চেক কৰিছে নে? এইটো পাৱাৰফুল। এই তপস্যা কৰি পায়, এনেই নাপায়। দিওঁনে? চিন টাপাক দম-দম, গিলি-গিলি চু। ভস্ম হৈ যোৱা। 1, 2, 3 আহি যাব। টিভিত দেখা পাইছে, কিতাপত দেখা পাইছে, বাতৰি কাকতত দেখা পাইছে, মেগাজিনত দেখা পাইছে, কিন্তু আচলকে কোনো দেখা নাই, হয়নে নহয়? ৰিয়েলিটিত কোনো দেখা পোৱা নাই। এতিয়া তোমালোকৰ এই স্কুলত আজি এটা সৰু ভলকেনো বনাই দিব, ঠিক আছে? এই গুড়াখিনি এটা যাদু কৰিম, ভলকেনো হৈ যাব, চাবা। 1, 2 মন্ত্ৰটো গাই দিয়া সকলোৱে। চিন টাপাক দম-দম, গিলি-গিলি চু। আব্ৰাকাডাব্ৰা, জুই উঠি যোৱা। চোৱা, ভলকেনো ওলাইব দেই। সৰু ভলকেনো কিন্তু বেছি ডাঙৰ কৰিলে জুই উঠি যাব, সেইকাৰণে সৰু বনাই দিছো। লগতে আমাৰ ছাৰ আকৌ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলকো আমি স্বাগতম জনাইছোঁ। আমাৰ যিখন বাছ আছে, সেই বাছখন আহিছে নেশ্যনেল ছায়েন্স চেণ্টাৰ গুৱাহাটী খানাপাৰাৰ পৰা। আৰু আমাৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ যিবিলাক গাঁৱলীয়া অঞ্চল আছে, য'ত বিজ্ঞানৰ প্ৰভাৱটো অলপ কম আছে, বা যিবিলাক অঞ্চলৰ পৰা ছায়েন্স মিউজিয়ামলৈ যাব নোৱাৰে, তথাপিও আমি তেওঁলোকক বিজ্ঞানৰ ওচৰত আনিবলৈ চেষ্টা এটা কৰিবলৈ তেওঁলোকক আমি ওচৰতে এখন বাছৰ সহায়ত আমি মডেলবিলাক আনি দিছোঁ, ছায়েন্সৰ মডেলবিলাক আনি দিছোঁ, যিবিলাক ছায়েন্স মিউজিয়ামত আছে। তো বিজ্ঞানক যাতে জনপ্ৰিয় হয়, ল'ৰা ছোৱালীৰ মাজত বিজ্ঞান শিকিবলৈ ভাল পায়, সেয়ে আমাৰ মেইন উদ্দেশ্য। আৰু আমাৰ ইয়াতে বিভিন্ন ধৰণৰ মডেল আছে বাছখনত। ইয়াতে আপোনালোকে গোটেই মেচিনৰ ওপৰত পাব, বিভিন্ন ধৰণৰ মটৰ, জেনেৰেটৰ, এইবিলাকৰ বিষয়ে আছে। আৰু ল'ৰা ছোৱালী ইয়াতে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ, কাৰণ এইবিলাক চাই তেওঁলোকে ভৱিষ্যতে
নিশ্চয় কোনোবাই নহয় কোনোবাই ভাল বৈজ্ঞানিক ভাল ডক্টৰ ইঞ্জিনিয়াৰ হ'ব, কোনোবাই অনুপ্ৰেৰণা পাব ইয়াৰ পৰা, সেইবিলাক শিকিব পাৰিব। আৰু কিবা যিকোনো প্ৰকাৰৰ যদি আমাক সহায় সহযোগিতা লাগে ল'ৰা ছোৱালীকতো আমি আছোঁ, ইয়াৰ পৰা আমি দিয়ে আছোঁ। আৰু বিভিন্ন ধৰণৰ আমাৰ শ্ব' আছে, এইখনৰ লগতে বাছখনে নহয়, ইয়াৰ লগতে আমি আমাৰ বাছখনৰ দেখুওৱাৰ পিছতে এটা বেলেগ শ্ব' হ'ল, যাক আমি SDL শ্ব' বুলি কওঁ, ছায়েন্স ডেমনষ্ট্ৰেশ্যন কৰোঁ আমি, সেইটোকো আৰম্ভ কৰিম। আৰু এটা শ্ব' আছে, সেইটো ইভিনিং টাইমত কৰা যায়, যাক কোৱা হয় স্কাই অবজাৰ্ভেশ্যন। ত' সেইটো আমি সময় আৰু সুবিধা অনুযায়ী ছাৰৰ লগত আমি আলোচনা কৰি সেইটো আমি কেনেকৈ পাৰে সেইটো কাৰ্যকাৰী কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। খণ্ডৰ সহযোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বৰপেটা জিলাৰ উদ্যোগত আমি ইয়াতে ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীৰ এটা আৰম্ভ কৰিছোঁ। আৰু খানাপাৰা ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ খানাপাৰা গুৱাহাটীৰ পৰা এই ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীটো ইয়াত আহিছে। ইয়াত আজি বৰনগৰ জুৰৰাম পাঠক উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ খেলপথাৰত তেওঁলোকৰ এই প্ৰদৰ্শনীৰ গাড়ীখন আমি ৰাখিছোঁ। আৰু তেওঁলোকৰ লগত 3জন বিজ্ঞানী আহিছে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীবিলাকক বুজাই দি আছে। এই অঞ্চলৰ বৰনগৰ ছোৱালী হাইস্কুল, শংকৰদেৱ শিশু নিকেতন, ছানফ্লাৱাৰ হাইস্কুল, বাটছ একাডেমী, বিদ্যা মন্দিৰ আদি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰদৰ্শনী চাবৰ বাবে ইয়াত ভিৰ কৰিছে। আমি ভাবোঁ যে ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞানৰ প্ৰতি যি সজাগতা, এই সজাগতা বৃদ্ধি হ'ব। আৰু আমাৰ সমাজত কিছুমান যি অপসংস্কৃতি চলি আছে, সেইবিলাক এই নিশ্চয় বিজ্ঞান প্ৰদৰ্শনীয়ে নাশ কৰিব। মানুহে সত্য উদ্ঘাটনৰ প্ৰতি সজাগ হ'ব আৰু বৰনগৰ অঞ্চলত বিজ্ঞানৰ এক বাতাবৰণ গঢ়ি উঠিব। আৰু সেই উদ্দেশ্যে আমি এই কাৰ্যসূচী হাতত লৈছোঁ আৰু ইয়াৰ দ্বাৰা নিশ্চয় ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আমি আশা কৰিলোঁ, যাতে পৰৱৰ্তী সময়ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে মডেল প্ৰতিযোগিতা আদিত ভাগ লৈ অসমৰ ভিতৰতে সুনাম অৰ্জন কৰিব পাৰে, সেই চেষ্টা আমি অব্যাহত ৰাখিম। ধন্যবাদ। বিজ্ঞান কেন্দ্ৰ বৰপেটা জিলাৰ উদ্যোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ চকচকা উন্নয়ন খণ্ডৰ সহযোগত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী আৰম্ভ হৈছে। আৰু আজি বৰনগৰ জুৰৰাম পাঠক উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ৰাতিপুৱা 10 বজাৰ পৰা অজস্ৰ এই অঞ্চলৰ বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আৰু তেওঁলোকৰ মাজত এই যি বিজ্ঞানৰ যিটো সজাগতা বা এই প্ৰদৰ্শনীৰ দ্বাৰা কি ধৰণে ছাত্ৰ ছাত্ৰীৰ লাভ হ'ব সেই সম্পৰ্কে এক সজাগতাৰ অভিযান কৰা হৈছে। আমি আশা ৰাখিছোঁ যে এই প্ৰদৰ্শনীয়ে নিশ্চয় ছাত্ৰ ছাত্ৰী বা অসম চৰকাৰৰ যি অতি সুন্দৰ কিছুমান আঁচনি ই নিশ্চয় বাস্তৱায়িত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব। এই সম্পৰ্কে আমাৰ চকচকা